ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে মাঘ মাহৰ 15 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 29 তাৰিখ বুধবাৰ। আজি তিথি হৈছে অমাৱস্যা তিথি আৰু অমাৱস্যা তিথি থাকিব আজি বিয়লি 6:41 পৰ্যন্ত। তাৰপিছত শুক্লা প্ৰতিপদ আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰহাৰা নক্ষত্ৰ আৰু উত্তৰহাৰা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 8:57 পৰ্যন্ত। তাৰপিছত শ্ৰৱণা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি দ্বীপদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:39 পৰা 9:48 পৰ্যন্ত, আকৌ 11:14 পৰা 12:20 পৰ্যন্ত, আকৌ 1:14 পৰা 2:50 পৰ্যন্ত, আকৌ 3:16 পৰা 4:16 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:13 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:59। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি অতিৰিক্ত কামৰ পৰা আপুনি আজি সকাহ পাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত কামসমূহো আপুনি আগবঢ়াই লৈ যাব পাৰিব। অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ আপুনি সংগ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ স্বভাৱত আজি ইতিবাচকতা আহিব আৰু আপোনাৰ চিন্তাটো আজি ইতিবাচকতা থাকিব। সেইবাবে আজি আপোনাৰ কামতো সফলতা পাব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ আজি অসন্তুষ্ট হ'ব পাৰে। সেইবাবে কামৰ পদ্ধতি সলনি কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব আৰু কামত আপুনি অধিক কষ্টও কৰিব লগা হ'ব পাৰে। আৰু আপোনাৰ যদি ক'ৰবাত সমস্যা পায় তেনেহ'লে সমাধান পাবলৈ অলপ আপুনি যত্ন কৰিব লাগিব, তেতিয়াহে আপুনি উচিত সমাধান লাভ কৰিব। আজি যিকোনো ব্যৱসায়িক সমস্যাৰ সমাধান বিচাৰি পোৱাটো আপোনাৰ বাবে সহজ হৈ পৰিব। সেইবাবে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত থকা বাধাসমূহ আজি আঁতৰি যাব। ব্যৱসায়ত আজি বাজেটতকৈ বেছি বিনিয়োগ নকৰিব, অন্যথা আপোনাৰ ধন আবদ্ধ হৈ পৰিব পাৰে আৰু এই সময়ত আপোনাৰ কাম আৰু দায়িত্ব অধিক হ'ব। গতিকে এই সময়ত আপুনি কামসমূহ সুচাৰুৰূপে কৰিবলৈ হ'লে আপোনালোকৰ কৰ্মচাৰীৰ পৰাও আপুনি সহায় ল'ব লগা হ'ব পাৰে আৰু তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ হ'লে আপুনি যত্ন কৰিব লাগিব। অংশীদাৰিত্ব ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই ব্যৱসায়ত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। নিয়োজিত লোকসকলেও তেওঁলোকৰ সামৰ্থ্য অনুসৰি আজি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত তেওঁলোকৰ মন শান্তি হৈ পৰিব। স্বামী স্ত্ৰীৰ মাজত আজি ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কটো আজি বিবাহলৈ ৰূপান্তৰিত কৰাৰ সুযোগ পাব। গতিকে আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক পৰিয়ালৰ আগত প্ৰকাশ কৰাটো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তিও লাভ কৰিব। আজি আপুনি অত্যাধিক কামৰ ফলত ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে কামৰ মাজতে জিৰণি লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনাৰ স্বাস্থ্যৰ প্ৰতি আজি আপুনি অলপ সাৱধান হ'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি শান্তি আৰু সুখৰ দিন হ'ব। গতিকে আজি সকলো ক্ষেত্ৰতে আপুনি সুখ লাভ কৰিব আৰু পৰিয়ালৰ সৈতে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে আজি যাব পাৰে। ইয়াৰ ফলত আপুনি শক্তিৰে ভৰা অনুভৱ কৰিব আৰু আপোনাৰ পৰিয়ালৰ সৈতেও ভাল সম্পৰ্ক গঢ়ি উঠিব। বিনিয়োগৰ সন্দৰ্ভত আপোনাৰ পৰিকল্পনা আপোনাৰ বাবে ফলপ্ৰসূ হ'ব আৰু ইয়াৰ ওপৰত আপোনাৰ কাম কৰাটো লাভজনক হ'ব। কিছুমান বিৰোধীয়ে আজি সক্ৰিয় হৈ আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত কোনো চিন্তা নকৰিব, আপুনি সফলতা নিশ্চয় পাব, কিন্তু আপুনি তেওঁলোকৰ কামৰ প্ৰতিও বা কাৰ্যকলাপত চকু ৰাখিব লাগিব। আৰু যিকোনো ধৰণৰ কথা বতৰাত আজি অলপ সাৱধানতা অৱলম্বন কৰক যাতে আপোনাৰ পৰিকল্পনাসমূহ কাৰো আগত প্ৰকাশ কৰি নিদিয়ে। আৰু লগতে আজি আপুনি আধ্যাত্মিক কামত কিছু সময় কটালে মনলৈ শান্তি আৰু শিথিলতা আহিব। ব্যৱসায়িক কাৰ্যকলাপ আজি স্বাভাৱিক হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকিব, কাৰণ ইয়াত আজি ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। টকাৰ লেনদেনৰ ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিলে কোনো ধৰণৰ লোকচানৰ সন্মুখীন নহয়। যদি কোনো ব্যৱসায়িক ভ্ৰমণৰ বাবে কোনো পৰিকল্পনা কৰিছে তেনেহ'লে আজিৰ বাবে পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ বৰ্তমান কোনো ব্যৱসায়িক ভ্ৰমণ ফলপ্ৰসূ নহ'ব। স্বামী স্ত্ৰীৰ মাজত চলি থকা বিভাজনে পৰিয়ালৰ ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে। গতিকে দুয়োজনে একেলগে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰাটো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিব।
প্ৰেমৰ সংগীক আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ মূৰৰ বিষ, মাইগ্ৰেন আদিৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে আপুনি বতৰৰ প্ৰতি আপুনি লক্ষ্য ৰাখি আপোনাৰ স্বাস্থ্যৰ যত্ন ল'বলৈ চেষ্টা কৰিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি দৈনন্দিন ব্যস্ততাৰ পৰা সকাহ পাবলৈ হ'লে আপুনি আপোনাৰ প্ৰিয় কামবোৰৰ প্ৰতি অলপ গুৰুত্ব দিব আৰু সেইবোৰ সম্পূৰ্ণ কৰাত মনোনিৱেশ কৰিব। ইয়াৰ দ্বাৰা আপুনি সুখৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত আজি আপোনাৰ কঠিন পথবোৰো সহজ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু আজি আপুনি ধৈৰ্যৰে যিবোৰ কাম কৰিব সেইবোৰ ভাল ফল লাভ কৰিব। আজি আপোনাৰ এলেহুৱা ভাৱৰ বাবে আপোনাৰ কামত বাধা আহিব পাৰে, গতিকে আজিৰ দিনত আপুনি সক্ৰিয় হোৱাটো অতি প্ৰয়োজনীয় হ'ব। তাৰ বাবে আপোনাৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে সেইবোৰত কিছু সময় কটাবলৈ যত্ন কৰিব। ব্যৱসায়িক তথ্যসমূহ কাৰো আগত শ্বেয়াৰ নকৰিব, অন্যথা আপোনাৰ তাৰ পৰা লোকচান হ'ব পাৰে আৰু নতুন পৰিকল্পনাত আপুনি অধ্যৱসায়ীভাৱে কাম কৰি যাওক, আপুনি নিশ্চয় ভাল ফলাফলো লাভ কৰিব। আজি নিয়োজিত লোকসকলৰ বাবে কামৰ চাপ বৃদ্ধি পাব আৰু ইয়াৰ ফলত তেওঁলোকে কিছু অসুবিধাও পাব পাৰে, গতিকে এনে ক্ষেত্ৰত তেওঁলোকৰ সহকৰ্মীৰ লগত যদি কামৰ ভাগ বতৰা কৰে তেনেহ'লে কিছু সকাহ পাব। স্বামী স্ত্ৰীৰ মাজত আজি আৱেগিক শক্তি থাকিব আৰু কিছু মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক আৰু পৰিয়ালৰ সম্পৰ্ক ভাল হৈ উঠিব। প্ৰেমৰ সংগীৰ সৈতে আজি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিলে আজি আপোনালোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বুকুৰ লগত জড়িত কোনো ধৰণৰ সমস্যা আজি অনুভৱ কৰিব পাৰে, গতিকে আপুনি চিকিৎসা গ্ৰহণ কৰিলে আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰে আজি অতীতৰ সমস্যাৰ পৰা শিক্ষা লৈ আগবাঢ়ি যোৱাৰ দিন হ'ব আৰু এনে কৰিলে আপুনি সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব। উচ্চ শিক্ষাৰ বাবে ওলাই যাব বিচৰা ছাত্ৰ ছাত্ৰীসকলে অতি সোনকালে ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো আনন্দৰ সৃষ্টি হ'ব। ওচৰ চুবুৰীয়া বা আত্মীয়ৰ সৈতে চলি থকা বিবাদসমূহ সমাধান কৰিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰত আকৌ মধুৰতা দেখিব। আজি কিছুমান প্ৰত্যাহ্বান আহিব, কিন্তু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত ইয়াৰ সকলো দিশসমূহ ভালদৰে চিন্তা চৰ্চা কৰি ল'ব আৰু প্ৰত্যাহ্বানৰ প্ৰতি ভয় নকৰি আপোনালোকে মোকাবিলা কৰিবলৈ যত্ন কৰিব। আজি কোনো কামতে আপুনি খৰখেদা নকৰিব আৰু কামবোৰ চিন্তাশীলভাৱে আৰু ধৈৰ্যৰে কৰিবলৈ যত্ন কৰিব। তেতিয়া দেখিব আপোনাৰ কামত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আজি আপোনাৰ বন্ধুৰ নেতিবাচক কাৰ্যকলাপে পাৰস্পৰিক সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে, গতিকে এনে বন্ধুৰ সংগৰ পৰা দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত আজি কামৰ গুণগত মানদণ্ড উন্নত কৰিবলৈ যত্ন কৰক, এনে কৰিলে আপোনালোকৰ আয়ৰ উৎস বৃদ্ধি পাব আৰু আপোনালোকৰ ব্যৱসায়ৰো সন্মান বৃদ্ধি পাব। আজি আপোনাৰ সহকৰ্মী বা কৰ্মচাৰীৰ সৈতে ভাল সমন্বয় বজাই ৰাখিলে আপোনালোকৰ সমস্যাৰ সমাধান লাভ কৰিব আৰু আপোনাৰ ব্যৱসায়খনো উন্নত কৰিবলৈ সক্ষম হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আজি আপুনি স্বচ্ছতা বজাই ৰাখিলে আপোনালোকৰ অংশীদাৰিত্ব ব্যৱসায়টো ভাল হৈ উঠিব আৰু সকলো সদস্যৰ মাজতো মিলাপ্ৰীতিৰ ভাৱ জাগ্ৰত হ'ব। কাৰ্যালয়ৰ সহকৰ্মী এজনৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত নিয়োজিত লোকসকলে কিছু নেতিবাচক পৰিৱেশৰো সৃষ্টি দেখা পাব। যিকোনো বিষয় সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ মাজত সমন্বয়ৰ অভাৱ ঘটিব পাৰে, গতিকে স্বামী স্ত্ৰীয়ে দুয়োজনে একেলগে মিলি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰিবলৈ যত্ন কৰিব লাগিব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। স্বাস্থ্যৰ সন্দৰ্ভত আজি আপুনি সজাগ হোৱাৰ প্ৰয়োজন থাকিব আৰু প্ৰকৃতিৰ ওচৰত থাকি আপুনি নিজকে সতেজ অনুভৱ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি প্ৰেৰণাও পাব। গতিকে আজিৰ দিনটোত যদি আপুনি স্বাস্থ্য সম্বন্ধীয় কিছু গুৰুত্ব দিয়ে তেনেহ'লে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি বয়োজ্যেষ্ঠ লোকসকলৰ পৰামৰ্শ পালন কৰি চলিলে আপুনি বহু ধৰণৰ সাফল্য লাভ কৰিবলৈ সক্ষম হ'ব, যিটো আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে উপকাৰীও হ'ব। আজি আপোনাৰ ফোন কলৰ জৰিয়তে বহু গুৰুত্বপূৰ্ণ তথ্য আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত কিছু কামতো আপুনি ভাল ফলাফল লাভ কৰিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰি আৰ্থিক সমস্যাৰ পৰা হাত সাৰিবলৈ যত্ন কৰক, এনে কৰিলে আপোনাৰ আৰ্থিক সমস্যাৰ অন্ত পৰিব আৰু নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা আজি আঁতৰত থাকক। এনে কৰিলে আপুনি আজি কোনো ধৰণৰ নেতিবাচকতাও দেখা নাপায়। কেৱল নিজৰ কামত যদি মনোনিৱেশ কৰে আজিৰ দিনটোৰ বাবে আপোনাৰ যথেষ্ট ভাল হ'ব। বয়োজ্যেষ্ঠসকলক আপুনি সন্মান কৰক আৰু লগতে ঘৰৰ ৰক্ষণাবেক্ষণৰ কামসমূহত
আপুনি তেওঁলোকৰ পৰা পৰামৰ্শ লওক। এনে কৰিলে আপোনাৰ ঘৰৰ ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। চাকৰি আৰু ব্যৱসায়িক সমস্যাৰ সমাধান আজি লাভ কৰিব, কিন্তু আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। আপুনি আপোনাৰ সামৰ্থ্য দেখুৱাবলৈ আজি আপুনি সুযোগ লাভ কৰিব, যাৰ ফলত আপোনাৰ কৰ্মক্ষমতা বৃদ্ধি পাব। সম্পত্তি সম্পৰ্কীয় চুক্তি আজি সম্ভৱ আছে, গতিকে আজি এইবোৰ চুক্তি যদি আপুনি ৰূপায়ণ কৰে তেনেহ'লে আপুনি কাগজ পত্ৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি ল'ব। চৰকাৰী চাকৰি নিয়োজিত লোকসকলে আজি ৰাজহুৱা লেনদেনৰ ক্ষেত্ৰত আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু অচিনাকি ব্যক্তিক আজি বিশ্বাস নকৰিব, অন্যথা আপোনাৰ কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। বিবাহিত জীৱনৰ ব্যৱস্থা আজি সুন্দৰ হ'ব আৰু আপোনাৰ কিছু শুভ কামো আপোনাৰ ঘৰতে আজি কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কটো আজি আপুনি ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত ইজনে সিজনৰ প্ৰতি বিশ্বাসো বৃদ্ধি পাব। ডায়েবেটিছ ৰোগীয়ে আজি নিজৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু পুৰণি স্বাস্থ্য সম্পৰ্কীয় সমস্যাই আপোনাক আকৌ আমনি কৰিব পাৰে, সেইবাবে আজি অলপ সচেতন হোৱাৰো প্ৰয়োজনীয়তা থাকিব আৰু আজি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ভাল মানুহৰ যোগাযোগত থাকিবলৈ যত্ন কৰক। এনে কৰিলে আপোনাৰ সুনাম বৃদ্ধি পোৱাৰ লগতো আপোনাৰ যোগাযোগৰ পৰিসৰো বৃদ্ধি পাব। সামাজিক কামত আজি অংশগ্ৰহণ কৰাৰ যত্ন কৰক, ইয়াৰ ফলত আপোনাৰ সুনাম বৃদ্ধি পোৱাটো আপোনাৰ সুবিধা হ'ব। আজি নতুন তথ্য আপোনাৰ বাবে উপলব্ধ হ'ব আৰু সেইবোৰ ৰূপায়ণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ ইচ্ছামতে আজি কাম কৰি আপুনি সময় কটাবলৈ সক্ষম হ'ব, ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব। নিজৰ স্থান সলনি কৰিব বিচৰা মানুহে হয়তো আজি কিছু আশা দেখিব আৰু হয়তো তেওঁলোকে সফলতাও লাভ কৰিব পাৰে। অচিনাকি মানুহৰ লগত আজি সামাজিকভাৱে মিলিজুলি থকাৰ সময়ত আপোনাৰ সন্মানৰো যত্ন লোৱাৰ চেষ্টা কৰিব, অন্যথা কিছু সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। আৰু শ্ব' অফৰ বাবে অপ্ৰয়োজনীয় খৰচ নকৰিব, অন্যথা আপোনাৰ বাজেটত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। নেতিবাচক কথাই আপোনাৰ ওপৰত আজি আধিপত্য বিস্তাৰ কৰিব নিদিব, অন্যথা আপোনাৰ বহু কামত আপুনি সমস্যা দেখিব। আৰু বুদ্ধিমান আৰু শান্তিপূৰ্ণভাৱে কাম কৰি যাওক। আজিৰ দিনটোৰ বাবে আপোনাৰ দেখিব যে সকলো ক্ষেত্ৰতে আপোনাৰ যিবোৰ বুদ্ধিমত্তা আছে সেইবোৰে ভাল ফলাফল দিছে। কৰ্মক্ষেত্ৰত আজি সকলো কাম নিজে সংঘটিত কৰিবলৈ যত্ন কৰক আৰু লগতে আপুনি অলপ সাৱধানো হ'ব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি ভাল ফলাফল লাভ কৰিব আৰু আপোনাৰ এই কাৰ্যৰ সুবিধা যাতে আন কোনোবাই ল'ব নোৱাৰে তাৰ প্ৰতিও আপুনি যত্ন ল'ব। আৰু কৰ্মচাৰীসকলৰ প্ৰতিও আপুনি আজি চকু দিব লাগিব আৰু তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ হ'লে আপুনি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। আৰু স্থবিৰ বা বন্ধ হৈ পৰা ব্যৱসায়িক কামসমূহ আপুনি এজন ৰাজনৈতিক ব্যক্তিৰ সহায়ত সেইবোৰ আকৌ পুনৰ গতি কৰিব পাৰিব বা আপুনি পুনৰ আৰম্ভ কৰিব পাৰিব। পৰিয়ালৰ পৰিৱেশ আজি শিথিল হ'ব আৰু পৰিয়ালৰ সদস্যৰ মাজত উন্নত সমন্বয়ৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব, যাৰ ফলত আপুনি আজি ঘৰৰ পৰিৱেশ আনন্দমুখৰ দেখিব। কাহ চৰ্দিৰ ফলত আজি আপুনি কিছু অসুবিধা হ'ব পাৰে আৰু এই ক্ষেত্ৰত আপুনি একেবাৰে অসাৱধান নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি অৰ্থনৈতিক পৰিস্থিতিৰ উন্নতি হ'ব আৰু ইয়াৰ ফলত আপুনি ভাল ফলাফলো লাভ কৰিব আৰু আপোনাৰ যি মানসিক চিন্তা আছে আজি সেইবোৰ নাইকিয়া হৈ পৰিব। বন্ধু এজনক আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ দুয়োৰে মাজত পাৰস্পৰিক আলোচনাৰ জৰিয়তে আপুনি বহু সমস্যাৰ আজি সমাধান কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সন্তানৰ লগত জড়িত চিন্তাবোৰ আজি নাইকিয়া হৈ পৰিব, যাৰ ফলত আপোনাৰ সন্তানৰ আজি মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পোৱাত সহায় পাব। আপুনি আপোনাৰ পিতৃ বা পিতৃসদৃশ ব্যক্তিৰ পৰা আজি পথ প্ৰদৰ্শন লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব, গতিকে এনে ব্যক্তিৰ সান্নিধ্য লাভ কৰিবলৈ আজি যত্ন কৰিব। আপুনি আজৰি সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। এনে ক্ষেত্ৰত আপুনি যিবোৰ বন্ধ হৈ পৰা কাম আছে বা যিবোৰ আপোনাৰ পৰিকল্পনা আছে সেইবোৰ পুনৰ আপুনি ভাবিবলৈ বা সেইবোৰৰ বিষয়ে বিবেচনা কৰিবলৈ সক্ষম হ'ব। আৰু অবাঞ্ছিত ভ্ৰমণ আজি পৰিহাৰ কৰি চলক, কাৰণ ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ ইতিবাচক ফলাফল নাপায়। কোনোবা আধ্যাত্মিক স্থানত কিছু সময় কটালে আপুনি আজি শিথিলতা আৰু শান্তি অনুভৱ কৰিব। ব্যৱসায়ৰ বহু ধৰণৰ দায়িত্বৰ সৈতে মোকাবিলা কৰি আজি দিনটো পাৰ হ'ব, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আজি অধিক মনোনিৱেশ কৰিব লাগিব আপুনি আৰু আপোনাৰ ব্যৱসায়িক যিবোৰ সমস্যা আছে সেইবোৰৰ প্ৰতিও আপুনি গুৰুত্ব দিব লাগিব। আৰু আকাংক্ষিত ফলাফল লাভ কৰিবলৈ হ'লে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ কিছু পৰিৱৰ্তন কৰাৰো প্ৰয়োজনীয়তা থাকিব। প্ৰতিটো কাম আপোনাৰ তত্ত্বাৱধানত সম্পন্ন কৰিবলৈ যত্ন কৰক, এনে কৰিলে আপোনাৰ কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়।
আৰু চাকৰিৰ বৃদ্ধি বা পদোন্নতিবোৰ স্থবিৰ হৈ পৰাৰ সৈতে জড়িত কিছু বাতৰি লাভ কৰিব, যাৰ ফলত আজি আপোনালোকৰ মানসিক চাপ অনুভৱ কৰিব। কোনো বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত মতানৈক্য হ'ব পাৰে, গতিকে এনে ক্ষেত্ৰত পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আৰু আপোনালোকৰ সম্পৰ্ক ভাল কৰি তুলিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখিব, যাৰ ফলত আপোনালোকৰ মানসিক চাপ কমি যাব। মূৰৰ বিষ আৰু চাৰ্ভাইকেল সমস্যাৰ বাবে আজি আপুনি অলপ বিচলিত হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনাৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনাৰ এইবোৰ সমস্যা নাইকিয়া হৈ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ ইচ্ছামতে দিনটো পাৰ কৰিব পাৰিব আৰু ইতিবাচক মানুহৰ সংগত থাকিলে আজি আপুনি ইতিবাচকতাও অনুভৱ কৰিব। যদি আপোনাৰ সম্পত্তিৰ বিষয়বোৰ পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা সমাধান কৰে, তেনেহ'লে ইয়াৰ সমাধান অতি সোনকালে লাভ কৰিব আৰু এই ক্ষেত্ৰত আপুনি ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব। ঘনিষ্ঠ মানুহক আপুনি সহায় কৰি আজি আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো উন্নতি দেখিব। পুৰণি সমস্যাবোৰ পুনৰ উত্থাপন হ'ব পাৰে, গতিকে আজি এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু পৰিয়ালৰ সহায়ত আপুনি কিছু সকাহো পাব, কাৰণ তেওঁলোকৰ সহায় সহযোগিতাৰ ফলত আপুনি আজি এইবোৰ কাম সম্পন্ন কৰিবলৈ সক্ষম হ'ব। ওচৰ চুবুৰীয়াৰ লগত হোৱা যিকোনো ধৰণৰ বিবাদৰ পৰা নিজকে আঁতৰাই ৰাখক, কাৰণ তেওঁলোকৰ সৈতে বিবাদবোৰ আপোনালোকৰ বাবে ভাল নহ'ব। আপোনাৰ সন্তানৰ সৈতে কিছু সময় কটালে আৰু তেওঁলোকৰ সমস্যা সমাধান কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু তেওঁলোকৰ যি সমস্যা আছে সেইবোৰ ভৱিষ্যতে তেওঁলোকে নিজে মোকাবিলা কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আপোনাৰ যোগাযোগ আৰু অধিক শক্তিশালী কৰাৰ যত্ন কৰক, ইয়াৰ ফলত আপোনাৰ আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব। অৱশ্যে আজি এটা ডাঙৰ চুক্তি চূড়ান্ত হ'লে আপোনাৰ সকলো আৰ্থিক সমস্যাৰ অন্ত পৰিব আৰু লগতে আজি বিপদজনক কামত আপুনি সাৱধান হ'ব লাগিব, যাতে কোনো কাৰণতে আপুনি বিপদজনক কামত আগ্ৰহ প্ৰকাশ নকৰে। ঘৰত সুখ আৰু শান্তিৰ বাবে সমন্বয় বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব, গতিকে আপোনালোকে স্বামী স্ত্ৰী দুয়োজনে ঘৰৰ সম্প্ৰীতি বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি বিশ্বাস ৰাখক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখিব। স্বাস্থ্য আজিৰ দিনটোৰ বাবে ভালেই যাব, কিন্তু সুষম খাদ্য আৰু দৈনন্দিন ৰুটিনে আৰু আপোনাক সুস্থ কৰি তুলিব আৰু আপুনি সতেজতাও অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি কিছুমান অসুবিধা আহিব, কিন্তু ইতিবাচক হৈ থাকিলে আপুনি সমাধান পাব আৰু ঘৰৰ ব্যৱস্থা আৰু ৰক্ষণাবেক্ষণত আপুনি ব্যস্ত থাকিব, যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক হৈ পৰিব আৰু বিপদত আপুনি কোনো ঘনিষ্ঠ ব্যক্তিক সহায় কৰিলে আপোনাৰ সুখৰ সৃষ্টি হ'ব আৰু সম্পৰ্কৰো গুৰুত্ব বাঢ়িব। সৰু সৰু কথাবোৰক আজি গুৰুত্ব নিদিব, ইয়াৰ ফলত আপুনি কোনো ধৰণৰ নেতিবাচকতা নেদেখে আৰু আপোনাৰ ওচৰ চুবুৰীয়াৰ কাম কাজৰ সন্দৰ্ভত আজি সন্দেহ আৰু বিভ্ৰান্তিৰ সৃষ্টিও হ'ব পাৰে, গতিকে আজি ওচৰ চুবুৰীয়াৰ প্ৰতি আপুনি অলপ চকু দিব লাগিব আৰু ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কতো প্ৰভাৱ পৰিব পাৰে, কিন্তু আপোনালোকে চেষ্টা কৰিব যাতে সকলোৰে ভাল হোৱাকৈ কামবোৰ কৰি যায়। এই সময়ত আপোনাৰ ব্যক্তিগত জীৱনৰ লগত জড়িত কোনো কামত ৰিস্ক নল'ব, অন্যথা বিপদ হ'ব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় বৰ অনুকূল নহয়, গতিকে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰখনত কোনো ধৰণৰ নতুন কাম আৰম্ভ নকৰিব বা কোনো পৰিৱৰ্তন কৰিবলৈ যত্ন নকৰিব। বৰ্তমান যি কাৰ্যকলাপ আছে তাতেই মনোনিৱেশ কৰি থাকিব। খৰচ আয়তকৈ বেছি হ'ব পাৰে, গতিকে আজি আপুনি যিবোৰ অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। নিয়োজিত লোকসকলৰ কোনো কামৰ বাবে আজি সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত কাৰ্যালয়ৰ পৰিৱেশো নেতিবাচক হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত নিয়োজিত লোকসকলে তেওঁলোকৰ উচ্চ বিষয়ৰ পৰা সহায় সহযোগিতা লাভ কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু এই বিষয়ে তেওঁলোকে আলোচনা কৰাটো ভাল হ'ব। আজি আপুনি অতি ব্যস্ত থকাৰ পিছতো পৰিয়াল আৰু ব্যৱসায়ৰ মাজত সম্পূৰ্ণ সমন্বয় বজাই ৰাখিবলৈ আপোনালোক সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি দুয়োটা ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। আজি আপোনাৰ অনিদ্ৰাৰ সমস্যাই স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, গতিকে মানসিক চাপে যাতে ঠাই নলয় তাৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব আৰু আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিলে আপুনি এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব আৰু আপুনি আজি চেষ্টা কৰিব যাতে যোগাসনতো কিছু সময় কটাবলৈ। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ঘৰুৱা দায়িত্ব আপুনি ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব। গ্ৰহ আৰু নক্ষত্ৰ মণ্ডলে আপোনাৰ আজি আশা কৰাতকৈ অধিক লাভজনক সম্ভাৱনাৰ সৃষ্টি কৰিব, গতিকে এই সময়ত আপুনি সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক
আৰু এই যি সুযোগ আহিছে আপোনাৰ এইটোৰ বাবে আপুনি ভাল ফলাফলো লাভ কৰিব। আপোনাৰ আত্মীয়ৰ সৈতে আজি দীৰ্ঘদিনীয়া বিচ্ছিন্নতাবোৰ আজি দূৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি দেখিব যে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাইছে। অতিৰিক্ত কাম কৰিলে আজি প্ৰকৃতিত কিছু খিংখিঙতা থাকিব পাৰে, গতিকে ধৈৰ্য আৰু সংযমতা বজাই ৰাখক। আৰু লগতে আজি আপুনি নিজৰ সামৰ্থ্যতকৈ বেছি দায়িত্ব ল'ব নালাগে। আৰু পাৰিলে আপোনাৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে সেইবোৰতো কিছু সময় কটাবলৈ যত্ন কৰিব। নেতিবাচক মানুহৰ পৰা আজি দূৰত্ব বজাই ৰাখিব। এনে কৰিলে আপুনি আজি আপোনাৰ স্বভাৱত ইতিবাচকতাও অনুভৱ কৰিব। ব্যৱসায়িক বিষয়ত আজি নীতি নিয়ম মানি চলাটো আপোনাৰ প্ৰথম অগ্ৰাধিকাৰ হ'ব। আৰু এনে কৰিলে আপোনাৰ কাগজ পত্ৰৰ যিবোৰ কাম আছে বা যিবোৰ আপোনাৰ নিয়ম আছে সেইবোৰত আপুনি আজি ভাল ফলাফল লাভ কৰিব আৰু কোনো বিপদো আপোনাৰ নহয়। আৰু সামান্য ভুল হ'লে আজি আপোনাৰ ক্ষতি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব। আৰু কৰ্মচাৰীৰ কাৰ্যপদ্ধতিৰ প্ৰতি আপুনি আজি গুৰুত্ব দিব লাগিব। তেওঁলোকৰ কাৰ্যপদ্ধতি অলপ আপুনি পৰিৱৰ্তন কৰিলে আজি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিব। নিয়োজিত লোকসকলে আজি অতিৰিক্ত উপাৰ্জনৰ বাবে কোনো ধৰণৰ ভুল কাম কৰিব নালাগে, অন্যথা তেওঁলোকৰ কিছু শাস্তিৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আৰু নতুন প্ৰযুক্তিৰ কথাও আজি আপুনি বুজিব লাগিব আৰু সেইমতে কামবোৰ আগবঢ়াই নিব লাগিব। ঘৰত আজি শান্তিপূৰ্ণ ব্যৱস্থা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ থাকিব। বিপৰীত লিংগৰ মানুহক আজি লগ পালে আপোনালোকৰ সম্পৰ্ক ঘনিষ্ঠ হৈ পৰিব আৰু লগতে আপোনাৰ পৰিয়ালৰ পৰিৱেশ কিছু বিঘ্নিত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব যাতে কোনো ধৰণৰ আপোনালোকৰ সমস্যাৰ সৃষ্টি নহয়। আজি আপোনাৰ পেশী টান আৰু বিষৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে, গতিকে ইয়াক নিৰাময় কৰিবলৈ হ'লে আপুনি যোগাসন আদি কৰাটো ভাল হ'ব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ মনটো কিছু বিশেষ অভিজ্ঞতাত সুখী হ'ব আৰু দীৰ্ঘদিন ধৰি বাকী থকা যিবোৰ ঘৰুৱা কাম কাজ আছিলে সেইবোৰ সম্পূৰ্ণ কৰাৰ প্ৰয়াস আপোনাৰ আজি সফল হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ সুখদায়ক হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলে বহু ধৰণৰ তথ্য আহৰণ কৰাত আজি চেষ্টা কৰিব আৰু ইয়াত তেওঁলোকো সফল হ'ব। সামাজিক কামত আজি আপোনাৰ ব্যস্ততা থাকিব আৰু আপোনাৰ আজি সামাজিক কামৰ ফলত আপোনাৰ সুনাম বৃদ্ধি পাব। আনৰ ব্যক্তিগত বিষয়ত আপোনাৰ নিজৰ সিদ্ধান্তবোৰ চিন্তা নকৰাকৈ মতামত নিদিব। এনে কৰিলে আপোনাৰ হয়তো সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধানে আগবাঢ়িব। আপুনি হয়তো বেয়াকৈ এটা দ্বিধাদ্বন্দ্বত আবদ্ধ হৈ পৰিব পাৰে। এনে ক্ষেত্ৰত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। সন্তানৰ সমস্যাৰ শান্তিপূৰ্ণ সমাধান বিচাৰিলে আজি আপুনি তেওঁলোকৰ মনোবল বৃদ্ধি কৰাত আপুনি সক্ষম হ'ব আৰু লগতে যত্ন কৰিব যাতে আপোনাৰ সন্তানে যাতে কোনো ভুল পথ বাছনি নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনাৰ বাজেটতকৈ অধিক খৰচ কৰিলে আপুনি বিপদত পৰিব পাৰে, গতিকে আপুনি আজি খৰচবোৰ নিয়ন্ত্ৰণ কৰি চলিব। ব্যৱসায়ত আজি কিছু বিশেষ অভিজ্ঞতা লাভ কৰিব যিটো আপোনাৰ বাবেও উপকাৰী হ'ব, কিন্তু ব্যৱসায়ত সম্পূৰ্ণ মনোনিৱেশ কৰি ৰাখিব লাগিব। গতিকে আজিৰ দিনটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো আপুনি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব। আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ হস্তক্ষেপে কৰ্মচাৰীসকলৰ মাজত ৰাজনীতিৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে, গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ এইবোৰ ক্ষেত্ৰতো আপুনি মনোযোগ দিব লাগিব যাতে আপোনালোকৰ কৰ্মচাৰীসকলো সুসংগঠিত হৈ থাকে। বৈবাহিক জীৱনত আপোনাৰ মধুৰতা থাকিব আৰু প্ৰেমৰ ক্ষেত্ৰত আপুনি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব আৰু লগতে আজি আপুনি প্ৰেমৰ সম্পৰ্কতো ভাল প্ৰতিফলন দেখিব। বেছিকৈ খাদ্য খোৱাৰ পৰা আজি বিৰত থাকিব, অন্যথা পেটৰ লগত জড়িত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি স্বাস্থ্যৰ প্ৰতি আজি গুৰুত্ব দিয়ক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানে আপোনাৰ ভাগ্যক শক্তিশালী কৰি তুলিব আৰু আপুনি আশা কৰাতকৈ অধিক সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে তৎক্ষণাত সিদ্ধান্ত লওক, কাৰণ আপোনাৰ ইয়াৰ ফলত লাভ হ'ব। পৰিয়ালৰ কোনো অবিবাহিত লোকৰ বিয়াৰ প্ৰস্তাৱ আজি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব। কোনো এটা বিষয়ক লৈ বিবাদ হোৱাৰো সম্ভাৱনা থাকিব, গতিকে আজিৰ দিনটো এইবোৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব আৰু অপ্ৰয়োজনীয় তৰ্কত আজি নপৰিব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। আৰু পৰিয়ালত আজি কেৱল নিজৰ কথা ভাবিলে ঘনিষ্ঠ আত্মীয়ৰ পৰা তিক্ততা আহিব পাৰে, গতিকে আজি আপুনি সকলোৰে মাজত মিলাপ্ৰীতিৰ ভাৱ গঢ়ি তুলিবলৈ যত্ন কৰিব। ছাত্ৰ ছাত্ৰীৰ মনোযোগ আজি পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে, গতিকে তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত সুসংগঠিত কৰি ৰাখিলে ভাল ফলাফল দেখিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে, গতিকে ব্যৱসায়ৰ সম্প্ৰসাৰণৰ পৰিকল্পনাৰ সন্দৰ্ভত বিবেচনাবোৰ আপোনাৰ বাবে ফলপ্ৰসূ হ'ব আৰু এই সময়ত আপোনাৰ বিপণন আৰু জনসংযোগ শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা থাকিব।
গতিকে এইবোৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকে অধিক পৰিকল্পনা কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। কোনো অবৈধ কামত আজি আগ্ৰহ প্ৰকাশ নকৰিব, অন্যথা আপোনাৰ বিপদ বাঢ়িব পাৰে। গতিকে আজি আপোনাৰ যিবোৰ বৰ্তমানৰ কাম কাজ আছে সেইবোৰতে মনোনিৱেশ কৰি থাকিব। আজি আপোনাৰ নিয়োজিত লোকসকলে অফিচৰ বিত্তীয় সম্পৰ্কীয় কামবোৰ সাৱধানে কৰিবলৈ যত্ন কৰিব, অন্যথা তেওঁলোকৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। স্বামী স্ত্ৰীয়ে আজি ইজনে সিজনক সহায় কৰিলে আজি ঘৰৰ সুখ আৰু শান্তি অটুট ৰাখিবলৈ সক্ষম হ'ব, আৰু এনে কৰিলে তেওঁলোকৰ পৰিয়ালত আজি ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি সময় বেয়া হ'ব পাৰে, গতিকে আপোনালোকে দুয়োজনে আপোনালোকে মানসিক শান্তি বজাই ৰাখিবলৈ হ'লে ইতিবাচক মনোভাৱ ৰখাটো প্ৰয়োজনীয়তা থাকিব। আজি আপুনি যাত্ৰাৰ সময়ত খাদ্যৰ ৰুটিন সংগঠিত কৰি ৰাখিব, সময়মতে ঔষধ খাই থাকিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।